हेलो फ्रेंड्स तो आज मैं तुम्हालोকক सोशियल साइंसर अर्थात हिस्ट्रीर ऊपर एट सरुके भिडिओ बनाइছোঁ जत मैं तुम्हालोকক PYS क्वेश्चन अर्थात माने प्रिवियस इयार जोनबुर क्वेश्चन प्लस जिबुर माने कितापर इम्पर्टेन्ट टपिक्सबुर आछे हेइबुर आरु प्लस जोनबुर आमार 45 मार्क्सर MCQ आहिब तार भितरत मैं जोन जोन इम्पर्टेन्ट बुली माने सिन मारि थैছোঁ हेइबुर मैं तुम्हालोকক दिम सो तुम्हालोके भिडिओটো चोৱাৰ আগতে हातत पेन आरु बहि লৈ बहिबा যাতে তোমালোকে এইবোৰ ইম্পৰ্টেন্ট টপিকবোৰ নোট ডাউন কৰিব পাৰা আৰু যদি তোমালোকে এতিয়ালৈকে এইবোৰ টপিক কৰা নাই তেন্তে প্লিজ কৰিবা কাৰণ एटू एग्जामर कारणे बहुत दरकारी ठीक है तो मैं फार्ष्टत माने एटा बहित माने लिखि लैছোঁ जे कोनबुर माने PYS क्वेश्चन अर्थात माने आगर बছৰৰ जोनबुर क्वेश्चन्स आइছে हेबुर मैं लिखि लैছোঁ तो এইবোৰ एकदम इम्पर्टेन्ट क्वेश्चन कारण जोनबुर माने जुवा बছৰত आइছে हेबुर माने किछुमान टपिक আছে जिबुर माने रिपिट হৈ থাকে माने बोर्डे हेबुर टपिকৰ ওপৰত क्वेश्चन काटिब सो তোমালোকে हेबुर চাই যোৱাটো অতিকৈ দৰকাৰী ঠিক আছে तो मैं तार ভিতৰত যে ফাৰ্ষ্টত মই क्वेश्चनबुर কৈ আছোঁ তোমালোকে বহিত নোট ডাউন কৰি যাবা ঠিক আছে एक नम्बर আছে 1857 চনৰ বিদ্ৰোহৰ কাৰণ লিখা তো এইটো क्वेश्चन 2019 আৰু 23 আহিছিল যে 1857 চনৰ বিদ্ৰোহৰ কাৰণ লিখা আমাক এইটো क्वेश्चन এই বুলিও আহিব পাৰে যে সিপাহী বিদ্ৰোহৰ কাৰণটো লিখা তো এইটো क्वेश्चनত আমাৰ কাৰণ লিখিব দিছে আমি লগতে कारण तो आमी चाब लागिब तार पाछतो आमी यार फलो चुवातो दरकारी कारण जेतिया माने क्वेश्चन आगते धरा कारण दिसे तो आमार मान बा तुमालोकर बছৰত धरा फलो দিব पारे बा सिपाही विद्रोहर गुरुत्व দিব पारे बा 1857 চনৰ বিদ্ৰোহৰ माने फल দিব पारे कारण দিব पारे तो तुमालोके 1857 চনৰ বিদ্ৰোহ अर्थात सिपाही विद्रोहर বিষয় চাই যাবা এইটো টপিকটো ইম্পৰ্টেন্ট এইটো तुमालोकर 2019 আৰু 2023 আহিছিল ठीक है तो तार पाছত আছে জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল এইটো क्वेश्चन 2018 আৰু 22 আহিছিল যে জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল তো আমি ইয়াৰ লগতে এইটো চোৱাটো অতিকৈ দৰকাৰী যে জালিৱানৱালাবাগ হত্যাকাণ্ড ক'ত হৈছিল কিয় হৈছিল বা কোনে কৰিছিল বা জেগা কোনটো হৈছিল মানে তেনেকে মানে চাই যাবা কাৰণ মানে এইটো টপিকটো চাই যাবা যে কিমান লোকে হত্যা কৰিছিল বা কেনেদৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো মানে সংঘটিত হৈছিল এইটো টপিকটো ইম্পৰ্টেন্ট লগতে এইটো क्वेश्चन 2018 আৰু 2022 চনত আহিছে তার নেক্সট क्वेश्चन হল যে অসহযোগ আন্দোলনৰ লক্ষ্য কি যে অসহযোগ আন্দোলনে আমাক ইয়াত লক্ষ্য লিখিব দিছে তো এইটো क्वेश्चन আমাক 2020 আৰু 24 আহিছিল যে অসহযোগ আন্দোলনৰ লক্ষ্য কি তো তোমালোকৰ টাইমত অসহযোগ আন্দোলনৰ লক্ষ্য কি বুলি সেম টু সেম क्वेश्चन নাহি মানে এনে ধৰণেও আহিব পাৰে যে অসহযোগ আন্দোলনৰ কাৰণসমূহ লিখা বা অসহযোগ আন্দোলনৰ ফলাফলসমূহ লিখা বা অসহযোগ আন্দোলন কিয় হৈছিল কেতিয়া হৈছিল কাৰ নেতৃত্বত হৈছিল তো আমাক অসহযোগ আন্দোলন যোনটো টপিক আছে সেইটো চোৱাটো অতিকৈ দৰকাৰী প্লাস এইটো क्वेश्चन তোমালোকে চাবাই লগতে আমাক অসহযোগ আন্দোলনৰ যোনটো টপিক আছে ন সেইটো পুৰা চাবা তাৰ ভিতৰতে আমি হোৱাইটো বিচাৰিব লাগিব মই আগৰ ভিডিওটোতে কৈছো যে আমি হিষ্ট্ৰীত মেইনলি হোৱাইটো জানিব লাগিব যে কিয় হৈছিল কোনে কৰিছিল কিহৰ কাৰণে হৈছিল এইটো সকলো চাই যাবা এইটো আছে অসহযোগ আন্দোলনৰ ক্ষেত্ৰত তাৰ পাছত 4 নম্বৰ হল ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল এইটো क्वेश्चन তোমাৰ 2019 2021 আৰু 2025 আহিছে তো ইয়াতে দিছে যে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াত জাস্ট দিছে যে কেতিয়া আৰম্ভ হৈছিল বাট আমি এইটো চাম যে ভাৰত ত্যাগ আন্দোলন কিয় হৈছিল কেতিয়া হৈছিল তাৰ নেতৃত্ব কোনে কৰিছিল বা ভাৰত ত্যাগ আন্দোলনৰ কাৰণ কি ফলাফল কি গুৰুত্ব লিখা লক্ষ্য কি এইবোৰ যিমান ইয়াৰ পৰা क्वेश्चन्स হয় সেইটো চোৱা অতিকৈ দৰকাৰী তোমালোকে ইমান নাছে এতিয়াতো টাইম না তোমালোকে জাস্ট কি কৰিবা যে ভাৰত ত্যাগ আন্দোলনৰ যোনটো মানে টপিকটো আছে ন সেইটো ভালদৰে পঢ়ি যাবা ফাৰ্ষ্টত কিয় হৈছিল ক'ত হৈছিল কেতিয়া হৈছিল কিহৰ কাৰণে হৈছিল তাৰ ফলাফল লক্ষ্য সেইবোৰ সব কৰি যাবা তাৰ পাছত আছে ক্ৰিপছ মিছনৰ উদ্দেশ্য কি আছিল সেইটো क्वेश्चन তোমালোকৰ 2022 আৰু 24 আহিছিল যে ক্ৰিপছ মিছনৰ উদ্দেশ্য কি আছিল আমি লগতে ক্ৰিপছ মিছনৰ মানে চমুকৈ বহলাই মানে সব চাই যাম যে ক্ৰিপছ মিছন কিয় হৈছিল বা কোনে কৰিছিল বা কি মানে কাৰণটো কিয় হৈছিল মানে ক্ৰিপছ মিছন বা কি ক্ৰিপছ মিছন কেতিয়া কৰা হৈছিল কিমান চনত তো সেইটো চোৱাটো অতিকৈ দৰকাৰী তাৰ পাছত আছে যে লাল বাল পালকুন এইটো আহিছিল 2021 যে লাল বাল পালকুন তো আমি এইটো চোৱাটো দৰকাৰী যে তেওঁ কোন কি কৰিছিল ইমান চালে হল তেওঁলোকৰ ক্ষেত্ৰত কাৰণ আমাক ইয়াত বহলাইও লিখিব পাৰে ঠিক আছে আমাক ইয়াত ধৰা 3 মাৰ্কস মান আহিলে আমি অলপমান বহলাই লিখিব লাগিব তাত ফুল মাৰ্কস পাব কাৰণে তাৰ পাছত আছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমবাসীৰ ভূমিকা তো ইয়াত দিছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমবাসীৰ ভূমিকা তোমালোকে ইয়াতে মানে অলপমান অসমবাসীৰ কথা লিখি তাতে কোনোবাই মানে সেপাৰেট ব্যক্তিৰ কথাও লিখিব পাৰা ধৰা তোমালোকৰ কিতাপত যোন ব্যক্তিসকল আছে ন তেওঁলোকৰ বিষয় লিখিব পাৰা তো তোমালোকক মানে ভাৰতীয় মানে স্বাধীনতা আন্দোলনত সংগ্ৰামত মানে যোনবোৰ লোকে মানে নিজৰ মানে অৱদান আগবঢ়াইছিল সেইজন লোকৰ বিষয় চোৱাটো অতিকৈ দৰকাৰী তোমালোকে যোনজন বিষয়ৰ মানে লোকৰ বিষয় সহজ পোৱা তো তেওঁলোকৰে চাই যাবা হলেও মানে চমুকৈটো চাই যাবা কাৰণ এনেকুৱা क्वेश्चन्स আহি থাকে এইটো ইম্পৰ্টেন্ট क्वेश्चन ঠিক আছে তাৰ পাছত আছে ৰাওলাট আইন কি তো এইটো क्वेश्चन আহিছিল 2014 চনত তো ইয়াত অনলি আছে যে ৰাওলাট আইন কি বাট আমি এইটো জানিব লাগে যে ৰাওলাট আইন কি কোনে প্ৰণয়ন কৰিছিল কিহৰ কাৰণে প্ৰণয়ন কৰিছিল ঠিক আছে তো ৰাওলাট আইনৰ বিষয়ও
ভালকৈ চাই যাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছত আছে অসহযোগ আন্দোলন কিয় বন্ধ কৰা হৈছিল, এইটো আছে আমাৰ 2017 চনত। তো ইয়াত অকল দিছে যে অসহযোগ আন্দোলন কিয় বন্ধ কৰা হৈছিল, বাট আমি অসহযোগ আন্দোলনৰ মানে সববোৰ চাব লাগে যে অসহযোগ আন্দোলন কিয় হৈছিল, কেতিয়া হৈছিল, কাৰ নেতৃত্বত হৈছিল, বা অসহযোগ আন্দোলনৰ কাৰণবোৰ কি আছিল, বা অসহযোগ আন্দোলনৰ ফলাফলবোৰ কি আছিল, বা অসহযোগ আন্দোলন গুৰুত্ব সম্পৰ্কে লিখা, এনেধৰণেও কুৱেশ্যনছ আহিব পাৰে। তো তোমালোকে ইমান মানে বেছি কুৱেশ্যনছ বনাই লিখিব একো দৰকাৰ নাই। যদি তোমালোকে বহিটো লিখা নাই ন, তেতিয়াহ'লে কিতাপত ভালদৰে নোট কৰি ল'বা, আৰু তাতে মানে কিতাপৰ চাইডতে কুৱেশ্যনছবোৰ লিখি ল'বা যে ইয়াৰ পৰা কি কি কুৱেশ্যনছ ওলাব, জাষ্ট লিখা কি, কেতিয়া, কিয়, এনেধৰণে লিখি সেইটো মানে কিতাপৰ চাইডতে পঢ়ি যাবা, জাষ্ট আমাক মনত ৰাখিব লাগে, ঠিক আছে। তাৰ পাছত আছে স্বদেশী আন্দোলন কি, এইটো কুৱেশ্যন 2018ত আহিছিল যে স্বদেশী আন্দোলন কি। তো স্বদেশী আন্দোলনত কি আছিল যে মানে ভাৰতীয়সকলে যিবোৰ মানে ব্ৰিটিছৰ বস্তু সেইবোৰ সকলো বৰ্জন কৰি নিজৰ দেশৰ বস্তু গ্ৰহণ কৰিছিল। তো আমি এনেদৰে কনচেপ্ট ক্লিয়াৰ কৰিব লাগে, ঠিক আছে। তো স্বদেশী আন্দোলনৰ মূল নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। এনেদৰে আমি কিয়, ক'ত হৈছিল, কোনে কৰিছিল, বা কিমান চনত আছিল, তাৰ পাছত আমি স্বদেশী আন্দোলনৰ ফলাফল কি আছিল, স্বদেশী আন্দোলনৰ কাৰণবোৰ কি আছিল, এইটো পুৰা ইম্পৰ্টেণ্ট কুৱেশ্যন। তো মই কৈ আছোঁ যে তোমালোকে বহুত কুৱেশ্যনছ বনাব নালাগে, জাষ্ট মানে নোটটো বনাই ল'বা, ঠিক আছে। আৰু তাতে চাইডত লিখি ল'বা যে কোনে, কেতিয়া, কিহৰ কাৰণে, কিয়, বা কেতিয়া হৈছিল, ক'ত হৈছিল, সেইটোৰ মানে যোনবোৰ মানে টপিকৰ পৰা যিবোৰ কুৱেশ্যনছ ওলায় সেইবোৰ মানে নোট ডাউন কৰি ল'বা, ঠিক আছে। মানে বহুত কুৱেশ্যনছ বনাব দৰকাৰ নাই, জাষ্ট তোমালোকে সেইটো নোটটো চাই যাবা। যে ওপৰত লিখিলা ধৰা চিপাহী বিদ্ৰোহ, তাৰ সৰুকৈ নোটটো বনালা, য'ত যোনবোৰ ইম্পৰ্টেণ্ট মানে কুৱেশ্যনছ ওলাব তাৰ চাইডতে লিখিলা যে পুৰা কুৱেশ্যনছ বনাব লাগিব নালাগে, কি, কেতিয়া, ক'ত, মানে কিহৰ কাৰণে, ফলাফল, কাৰণ, এনেকৈ লিখি পঢ়ি গ'লে হৈ যাব, ঠিক আছে। তাৰ পাছত আছে যে গান্ধীজীৰ সত্যাগ্ৰহ নীতি ব্যাখ্যা কৰা, এইটো আছিল 2022 চনত। তো এইটো সত্যাগ্ৰহ নীতি কাৰ, এইটো আহিব পাৰে। ইয়াতে দিছে যে গান্ধীজীৰ সত্যাগ্ৰহ নীতি ব্যাখ্যা কৰা। তো আমাক এনেকৈ দৰে দিব পাৰে যে সত্যাগ্ৰহ নীতি কাৰ, বা সত্যাগ্ৰহ বুলিলে কি বুজা, সত্যাগ্ৰহৰ শব্দৰ অৰ্থ কি, সত্যৰ প্ৰতি আগ্ৰহ যোনটো আছিলে, অলপ মনত আছে বাৰু মোক। তো সেই ধৰণে তোমালোকে চব কৰি যাবা, ঠিক আছে। মানে চব মানে যোনটো মানে টপিক আছে ন, সেইটো ভালদৰে লিখি যদি পঢ়ি যোৱা, আৰু কুৱেশ্যন আনচাৰ মুখস্থ কৰিবলৈ দৰকাৰ নাই, খালি তোমালোকে মানে যোনটো ডেট বা চন সেইটো পুৰা মনত ৰাখিলে হৈ গ'ল। তাৰ পাছত আছে স্বাধীনতা আন্দোলনত ছাত্ৰসকলৰ ভূমিকা, এইটো আছিল 2024 চনত। এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে স্বাধীনতা আন্দোলনত ছাত্ৰসকলৰ ভূমিকা। তো ইয়াৰ আগৰ কুৱেশ্যনটো যোনটো আছিলে এইটো তেনেকুৱা ধৰণৰ। চ' কি লিখিলা যে তোমালোকে ধৰা স্বাধীনতা আন্দোলনত ছাত্ৰসকলৰ ভূমিকা বুলি ধৰা 5-6 লাইনমান লিখিলা, তাৰ পাছত কোনোবা এজন ছেপাৰেট ব্যক্তিৰ বা এওঁৰ ভূমিকাও উল্লেখযোগ্য বুলি তাত সেইজন ব্যক্তিৰ মানে বিষয় লিখিলেও তোমালোকে ফুল মাৰ্কছ পাই যাবা। চ' তোমালোকে মই কৈ আছোঁ যে তোমালোকে কোনোবা ব্যক্তিৰ মানে এইটো মানে ব্যাখ্যা কৰি যোৱাটো বা তেওঁৰ বিষয় চাই যোৱাটো বহুত দৰকাৰী, কাৰণ তাতে ব্যাখ্যা কৰিবলৈও আহে ধৰা, আৰু বা সেইটো ব্যক্তিৰ বিষয়ে লিখিবা। যদি তোমালোকে এজন ব্যক্তিৰ বিষয়ে চাই যোৱা, তেতিয়া তোমালোকে ধৰা ছাত্ৰ ছাত্ৰীৰ অৱদানত তেওঁৰ বিষয়ে লিখিব পাৰা। তাৰ পাছত ধৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমবাসীৰ ভূমিকা যোনটো আমাৰ কুৱেশ্যনছ আছে তাতো তেওঁৰ বিষয়ে লিখিব পাৰা। তো তেনেকুৱা ধৰণৰ যোনবোৰ ইম্পৰ্টেণ্ট বিষয় ন, তোমালোকে সেইটো চাই যাবা, ঠিক আছে। তাৰ পাছত আছে সাম্ৰাজ্যবাদ মানে কি, এইটো আহিছিল 2016 চনত। তো এইটো এনেধৰণৰ কুৱেশ্যনছবোৰো চাই যাবা, আৰু কৈ আছোঁ যে তাৰ পৰা যোনবোৰ কুৱেশ্যন ৰিলেট কৰে ন, সেইটো কুৱেশ্যনৰ পৰা কি কি কুৱেশ্যন ৰিলেট কৰে, বা সেইটো টপিকৰ পৰা যোনবোৰ কুৱেশ্যন ৰিলেট কৰে সেইবোৰ চব চাই যাবা। আমি যদি তেনেদৰে চাই যাওঁ তেতিয়া মানে আমি MCQ যদি আহে তেতিয়াও আমি পাৰি যাওঁ, ঠিক আছে। অকল কুৱেশ্যনছ বনালে আমাৰ অলপ খেলি মেলিও লাগিব পাৰে, ধৰা সেইটো MCQত আহিলে আমি কেনেকৈ লিখিম। যদি বাট তোমালোকে যদি সৰুকৈ নোটছ বনাই লোৱা বা সেইটো টপিকটো চব পঢ়ি যোৱা ন, তেতিয়া MCQ আহিলেও পুৰা পাৰিবা। তাৰ পাছত আছে চিপাহী বিদ্ৰোহৰ 2টা কাৰণ, এইটো আহিছিল 2016 চনত। তো চিপাহী বিদ্ৰোহ বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। তো ইয়াত অনলি দিছে যে চিপাহী বিদ্ৰোহৰ কাৰণ দিছে, বাট আমি চিপাহী বিদ্ৰোহ কিয় হৈছিল, কেতিয়া হৈছিল, কাৰ কাৰ মাজত হৈছিল, তাৰ পাছত ধৰা 2টা কাৰণ লিখিব দিছে। তো ইয়াত আমাক এনেধৰণেও আহিব পাৰে যে চিপাহী বিদ্ৰোহৰ 2টা ফলাফল লিখা, বা চিপাহী বিদ্ৰোহৰ গুৰুত্ব লিখা, বা চিপাহী বিদ্ৰোহৰ লক্ষ্য লিখা, এনেধৰণেও কুৱেশ্যনছ আহিব পাৰে। তাৰ পাছত আছে ৰাজা ৰামমোহন ৰায়ৰ অৱদান, ঠিক আছে। এইটো আহিছিল 2018 চনত। তো ৰাজা ৰামমোহন ৰায়ৰ অৱদানটো বহুত মানে ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবোৰো চাই যাবা। তাৰ পাছত আছে নাৰী শিক্ষাৰ বিকাশ, 2023ত আহিছিল। তো নাৰী শিক্ষাৰ বিকাশত এজনী মানে কোনোবা মহিলা আছিলে, মই নামটো পাহৰি গ'লোঁ। তো তেওঁ মহিলাৰ বিষয়ে অলপমান চাই যাবা। তাৰ পাছত নাৰী শিক্ষাৰ বিকাশ বা কোনে নেতৃত্ব গ্ৰহণ কৰিছিল, কি শিকোৱা হৈছিল নাৰীসকলক, সেইবোৰো তোমালোকে চাই যাবা, ঠিক আছে। তো মই ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত এইবোৰে 17টা কুৱেশ্যন দি দিছোঁ, ঠিক আছে। তো তোমালোকে এইবোৰ কুৱেশ্যন যদি কৰা নাই তেন্তে প্লিজ কৰা, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু মই তোমালোকক কৈ আছোঁ যে অকল এইবোৰ কুৱেশ্যনছে মানে চাই নাযাবা, জাষ্ট মানে কিয় হৈছিল ন, কিয় হৈছিল, ক'ত হৈছিল, কেতিয়া হৈছিল, এনেদৰে যোনটো হোৱাই ন, সেইটো কুৱেশ্যনৰ পৰা যিমান হোৱাই ওলায় চব কৰিব লাগিব, ঠিক আছে। তো টপিক ৱাইজ পঢ়িবা, কুৱেশ্যনছ বনাব এতিয়া দৰকাৰ নাই, কাৰণ আমাৰ হাতত টাইম নাই। চ' টপিক ৱাইজ পঢ়িবা, আৰু তাৰ পৰা তোমালোকক ধৰা এটা নহয় ধৰা 5টা কুৱেশ্যনছো যদি দিয়ে তাত তোমালোকে সেইটো 5টাই কৰিব পৰা হ'ব, ঠিক আছে। তো তাৰ পাছত
মই তোমালোকক মানে অলপমান কমন দি দিওঁ কিতাপৰ পৰা তো তোমালোকে কিতাপটো চাই যোৱা যে ফাৰ্ষ্টত আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াতে চাই যোৱা যে ইয়াতে ফাৰ্ষ্টত ওলাব পাৰে যে বংগ বিভাজন কোনে কৰিছিল লৰ্ড কাৰ্জনে আৰু কিয় কৰিছিল তো এটা কিয় কৰিছিল হ'ব মানে কিয় কৰিছিল যোনটো কুৱেশ্যন আছে তাৰ এনচাৰ হ'ব যে প্ৰশাসনিক ব্যৱস্থা সুচাৰুৰূপে চলাবলৈ বা প্ৰশাসনিক ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত কৰিবলৈ লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিল ঠিক আছে তো অনলি মানে বংগ বিভাজন কি কেতিয়া হৈছিল কোনে কৰিছিল এনেদৰে সব চাই যাবা মানে অনলি বা এনেকুৱা নাচাবা যে বংগ বিভাজন কিয় হৈছিল বা কোনে কৰিছিল এটাই নহয় বংগ বিভাজনৰ ৰিলেটেড যোনবোৰ সব কুৱেশ্যনছ আছে সেইবোৰ সব কুৱেশ্যন চাই যাবা অনলি মই বংগ বিভাজনৰ কথাতে কোৱা নাই যে ধৰা চিপাহী বিদ্ৰোহ ধৰা স্বদেশী আন্দোলন তেনেধৰণৰ যিমান কুৱেশ্যন আছে তাৰ পৰা ৰিলেটেড যোনবোৰ কুৱেশ্যনছ আছে সেইবোৰ সব চাই যাবা ঠিক আছে যদি আমি এনেকৈ চাই যাওঁ তো আমাক মানে MCQ আহিলে একো দিগদাৰ নহয় বুজিছা তেতিয়াহ'লে আমাক মানে MCQ ছেপাৰেটকৈ পঢ়িব নালাগে তাৰ পাছত পেজ নম্বৰ 9ত আছে যে ইয়াতে আছে ন দিদন খতিক চন্দ্ৰ মুখোপাধ্যায়ৰ দিদন কুমিদিনী মিত্ৰন মহিলা আলোচনী সুপ্ৰভাত অৰবিন্দ ঘোষৰ বন্দে মাতৰম তো এনেকুৱা ধৰণে MCQs একদম আহিব 100% আহিব পাৰে যে দিদন কাৰ বা কোনে ৰচনা কৰিছিল সুপ্ৰভাত কাৰ বা অৰবিন্দ ঘোষে কি ৰচনা কৰিছিল বন্দে মাতৰম কাৰ এনেধৰণে কুৱেশ্যনছ আহিব পাৰে তো তোমালোকে প্লিজ এইবোৰ আণ্ডাৰলাইন কৰি যাবা তাৰ পাছত আকৌ মানে নেক্সট পেৰেগ্ৰাফত আছে যে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰসাদৰ পৰাশীৰ প্ৰায়চিত্ত ঠিক আছে তো এনেধৰণে আহিব পাৰে যে পৰাশীৰ প্ৰায়চিত্ত কাৰ তো আমাৰ অপশ্যন দিয়া থাকিব তো আমি লিখিব লাগিব ক্ষীৰোদ প্ৰায়চিত্তৰ ইয়াত লিখিবা ক্ষীৰোদ প্ৰসাদৰ ঠিক আছে তো এনেকুৱা ধৰণে কুৱেশ্যনছ আহিব আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়েও চমুকৈ চাই যাবা কাৰণ তেওঁৰ বিষয়েও লিখিব আহি থাকে তাৰপাছত জাতীয় শিক্ষাৰ অৱদান তো স্বদেশী আন্দোলনত জাতীয় শিক্ষাৰ অৱদান কি আছিল কেনেধৰণৰ আছিল এইবোৰো পঢ়ি যাবা এনেকুৱা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট চ' তোমালোকে যদি কিবা মানে দিগদাৰ পোৱা তেন্তে ক'বা আৰু যদি MCQ লাগে তেতিয়াহ'লেও ক'বা এইটো ভিডিঅ'টো অলপ লং হৈছে নহ'লে মই তোমালোকক বেলেগ মানে বহীত MCQ লিখিছিলোঁ সেইবোৰো মই তোমালোকক দিলোঁ হয় চ' যদি মই তোমালোকক লাগে মই তেন্তে ডেছক্ৰিপশ্যনত PDF টো দি দিম তোমালোকে তাৰ পৰা চাই ল'বা আৰু যদি এইবোৰ কুৱেশ্যনছ কৰা নাই তেন্তে কৰি যোৱা কাৰণ ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ আহিব আৰু ভালদৰে পঢ়া কাৰণ এক্সাম আহি আছে থেংক ইউ চবকে